हेलो बंधुসকল नमस्कार। एया चाक मोर माइनार আজি बहुत জ্বৰ চকুকেইটা ফুলি গৈছে চাক। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত জ্বৰ আহিছে। ভাত খাবা গাটো বেয়া লাগিছে। এইটো সময়ত জ্বৰটো হৈছে, কিন্তু মইতো গৰম পানী খুৱাওঁ, ইমান কেয়াৰ ৰখাৰ পিছতো তাইৰ জ্বৰ হৈছে। তো হাত নাখাবা, গাটো পূৰা জ্বৰ। মানে এইকেইদিন পূৰা বৰষুণ পৰি আছিল যে, আজি আকৌ ইমান ৰ'দ দিছে, তো সেইকাৰণে বোধ কৰোঁ ইমান জ্বৰো আনিছে। কালিৰ পৰা অকণ গাটো বেয়া আছিলে, তো আজি বহুত জ্বৰ আনিলে। জলপতি দিছোঁ, মাথাটো অকণ ধুৱাই দিছোঁ, কিন্তু অলপ কাহ আছে কাৰণে জলপতি দি থাকিবলৈ ভয় লাগিছে। বেচেৰীজনী এনেই অকণমানি ছোৱালীজনী, মোৰ বেমাৰ আজাৰ হ'লে মুখখন চাবই নোৱাৰি তাইৰ। পাপাই ঔষধ আনিলে খাবা হে। ৰাতিপুৱা ৰুটি খাইছিলা? ৰুটি? মোৰ এই কলিজাজনী জ্বৰ আনিলে মোৰ গাটো বহুত বেয়া লাগে। মই নিজেও মানে ৰাতিপুৱাৰ পৰা তাইক লৈ বহি আছোঁ, কি কৰিম নকৰিম তেনেকুৱা হৈছে। কেইদিন আগত মোৰো জ্বৰ হৈছিলে ন মা? মোৰ জ্বৰ হ'লে আমাৰ মাইনাই মোক ঔষধ পাতি চব দিয়ে, চব কাম কৰি দিয়ে, ঘৰ সৰা অলপ লাগি ভাগি দিয়ে। আৰু আজি মোৰ মাইনাজনীৰ জ্বৰ হৈছে, মই মাইনাৰ লগত বহি আছোঁ ন মাইনা, ইমান গৰম দিছে যদিও উপায় নাই। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মোৰ মাইনা যাতে অতি সোনকালে আৰোগ্য হৈ যায়। আৰু 10 তাৰিখে তাইৰ পৰীক্ষাও আছে, এক্সাম আছে ন, তো আজি স্কুল যাব পৰা নাই জ্বৰৰ কাৰণে। মই পঠোৱা নাই, নপঠাই ভালেই কৰিলোঁ। বহুত জ্বৰো আনিছিলে দিনত, স্কুলত থকা হ'লে প্ৰব্লেমেই হ'লে হয়। অকণমান গাটো হালকাকৈ ধুৱাই দিছিলোঁ, তাৰপিছতে চাইছোঁ জ্বৰটো উঠিছে। জ্বৰত কাপোৰ পিন্ধাই থ'ব নাপায়, সেইকাৰণে কাপোৰ মই খুলি ৰাখিছোঁ, তাইক অকণ ঠাণ্ডাত ৰাখি আছোঁ। কি আজি পটকৈ এনেকুৱা জ্বৰ হ'ল অ' মা, একদম হাতটো ইমান গৰম হৈছে, আমাৰ মাৰ বহুত গৰম হৈছে তোমাৰ হাত মা। পাপাই ঔষধ আনিব, এতিয়া মই হস্পিটেল যোৱা নাই, পেৰাচিটামল ড'লটো আনিব দিছোঁ, এইটো ভাল দৱাই, এইটো খাই চোৱাম, যদি আজি ভাল নহয় তো কালি ডক্টৰৰ তাত লৈ যাম। ৰাতিপুৱাৰ পৰা মুখত তিতা লাগি আছে, একো খাব বিচৰা নাই। ৰুটি বনাই দিছিলোঁ, অকণমানে খাইছে, আৰু বিস্কুট আৰু অকণমান লাল চাহ খাইছে, একো খাব বিচৰা নাই। তো বন্ধুসকল, আমাৰ মাইনাক আশীৰ্বাদ কৰিব, তাই যাতে অতি সোনকালে